যোৱা কালি গোলকগঞ্জত শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কৰা সংগ্ৰাম যিসকলে কৰিছে প্ৰতিবাদকাৰীসকলৰ ওপৰত নিৰ্মমভাৱে অসম চৰকাৰৰ পুলিচে অত্যাচাৰ কৰিছে। এনেকুৱাকৈ লাঠিচাৰ্জ কৰিছে যে বহু ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে আৰু আমি অতি নিৰ্মমভাৱে প্ৰহাৰ কৰা এই দৃশ্য আমি দেখিছোঁ। আৰু এইটো অতি স্বৈৰতান্ত্ৰিক এখন চৰকাৰহে এনেকুৱা কাম কৰিব পাৰে। ফেচিষ্ট এখন চৰকাৰৰ এইটো চৰিত্ৰ। গণতান্ত্ৰিক আন্দোলন কৰাৰ প্ৰত্যেকৰে অধিকাৰ আছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে সকলো দল সংগঠনে 6টা জনগোষ্ঠীৰ জনজাতীয় সকলো সংগঠনে তেওঁলোকে প্ৰতিবাদত ইতিমধ্যে অংশগ্ৰহণ কৰিছে। তিনিচুকীয়া, শিৱসাগৰ বা ধুবুৰী, গোলকগঞ্জ বা বঙাইগাঁও বিভিন্ন প্ৰান্তত আমি দেখিছোঁ যে জনজাতিকৰণৰ এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে সংগ্ৰামত তেওঁলোকে জঁপিয়াই পৰিছে। এইটো এটা ন্যায্য প্ৰাপ্তিৰ বিষয়। আমিও অসম জাতীয় পৰিষদেও যিসকল জনজাতীয় লোক আছে তেওঁলোকৰ কোনো হানি বিঘিনি নোহোৱাকৈ 6টা জনগোষ্ঠীক জনজাতিকৰণ আমি দিবলৈ দাবী উত্থাপন কৰিছোঁ। তাৰ কাৰণে প্ৰয়োজন সাপেক্ষে সুকীয়া মডেলিটি লৈ হ'লেও কেন্দ্ৰীয় চৰকাৰে 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে। জনজাতিকৰণৰ বিষয়টো ৰাজনৈতিক এজেণ্ডা হ'ব নোৱাৰে, নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এজেণ্ডা হ'ব নোৱাৰে। জনজাতিসকলৰ তেওঁলোকৰ আসন সুৰক্ষিত কৰি কোনো ধৰণৰ প্ৰভাৱ নপৰাকৈ মডেলিটি সলনি কৰি হ'লেও 6টা জনগোষ্ঠীক জনজাতিকৰণ দিব লাগে। জনজাতিসকলো শংকাত থাকিব নালাগে আৰু 6 জনগোষ্ঠীও তেওঁলোকৰ ন্যায্যপ্ৰাপ্তিৰ যি অধিকাৰৰ সংগ্ৰাম সেই অধিকাৰৰ সংগ্ৰামকো ন্যায্যতা দিব লাগে। এইটো আমাৰ দাবী। আপোনালোকে সকলোৱে জানে যে সৰ্বানন্দ সোণোৱাল যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল, তাৰ আগত কেন্দ্ৰীয় মন্ত্ৰী যেতিয়া আছিল, কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোঁতেই ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ লগত 4বাৰকৈ বৈঠক হৈছিল। বৈঠকত এই কথা সিদ্ধান্ত হৈছিলে যে মডেলিটি কমিটি এখন গঠন হ'ব। মডেলিটি কমিটি হৈ গ'ল। সেই কমিটিখনৰ ৰেজিষ্ট্ৰাৰ অফ জেনেৰেল অফ ইণ্ডিয়া তাত তেওঁলোকৰ সদস্য আছিলে। গতিকে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ লগত আলোচনা কৰিলে। RGIৰ লগত 4বাৰ আলোচনা হ'ল। মডেলিটি কমিটিৰ লগত 7বাৰ আলোচনা হ'ল। কিন্তু মডেলিটি কমিটিয়ে আজিলৈকে কোনো ধৰণৰ প্ৰতিবেদন নিদিলে। তেতিয়া কৈছিলে যে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া য'ত আছিল, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীয়ে কৈছিলে যে যেতিয়াই মডেলিটি দিব তেতিয়াই এই বিষয়ত আগবাঢ়িব। সকলো ধৰণৰ প্ৰতিবেদন যিবোৰ লাগে, নৃতাত্ত্বিক প্ৰতিবেদন, ঐতিহাসিক প্ৰতিবেদন যিবোৰ লাগে, আৰ্থ সামাজিক প্ৰতিবেদন, সকলো ধৰণৰ প্ৰতিবেদন 6টা জনগোষ্ঠীৰ ফালৰ পৰা দিয়া হ'ল। গৃহমন্ত্ৰী পৰ্যায়ত আলোচনা হৈছিল। সেই সময়ত ৰাজনাথ সিং যেতিয়া গৃহমন্ত্ৰী হৈছিল তেতিয়া 6টা জনগোষ্ঠীৰ লগত আলোচনা হৈছিল। কিন্তু আমি দেখিলোঁ যে তাৰ পাছত কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰিলে। মুখ্যমন্ত্ৰী যেতিয়া সৰ্বানন্দ সোণোৱাল আছিলে, এই গোটেই প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছত আমাৰ অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন মন্ত্ৰী গোট গঠন কৰিছিলে, য'ত অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মা। এই মন্ত্ৰী গোটে বিভিন্ন সময়ত সকলো জনজাতীয় সংগঠন, ছাত্ৰ সংগঠন, আন সংগঠনৰ লগত আলোচনা কৰিলে। কিন্তু আশ্চৰ্যজনকভাৱে আজিলৈকে প্ৰতিবেদন নিদিলে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হৈ থকাৰ পাছত জনজাতিকৰণ বিষয়টোক লৈ কোনো ধৰণৰ কাম কাজ নকৰিলে। মুখ্যমন্ত্ৰীয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰী গোটৰ অধ্যক্ষ হৈ থকাৰ পাছত সকলো 6টা জনগোষ্ঠীৰ মানুহৰ লগত তেওঁলোকৰ আলোচনা বিলোচনা কৰাৰ পাছতো কোনো ধৰণৰ প্ৰতিবেদন তেওঁলোকে নিদিলে। এই কথাই প্ৰমাণ কৰে যে RGIও আজিলৈকে কোনো ধৰণৰ আলোচনালৈ মতা নাই বা জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ৰ ফালৰ পৰা কোনো ধৰণৰ আলোচনা হোৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ দিনত, কাৰণ মুখ্যমন্ত্ৰীয়ে বাধা দি ৰাখে। হিমন্ত বিশ্ব শৰ্মাই বাধা দি ৰখাৰ কাৰণে যিটো কথা যোৱাকালি কৈছে, এইটো কোনো অৰ্থ নাই। গণ পৰিষদৰ দিনতো এনেকৈ কেবিনেটৰ পৰা সিদ্ধান্ত এটা তেওঁলোকে লয়। তাৰ পাছত কংগ্ৰেছ চৰকাৰৰ দিনতো কেবিনেটত এনেকৈ সিদ্ধান্ত লৈছে। এতিয়াও আকৌ কেবিনেটত সিদ্ধান্ত লৈ ৰাইজক পুনৰবাৰ ঠগিব খুজিছে, প্ৰতাৰণা কৰিব খুজিছে। এই সংগ্ৰামৰ শক্তি দেখি চাৰিওফালে যেতিয়া জনগণ ওলাই আহিছে, তাৰ শক্তি দেখি উজনি অসমত ভেটি খহিব বুলি ভাবি এই গোটেই খহনীয়া ৰোধ কৰিবৰ কাৰণে তেওঁলোকে কালি এনেকৈ অকল কেবিনেটত এটা সিদ্ধান্ত। এইবোৰ কাম নিয়মীয়াকৈ হৈ থাকে। 5 বছৰত এবাৰ নহয় এবাৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো কেবিনেটত সিদ্ধান্ত লয়। এইবাৰো সেনেকৈ সিদ্ধান্ত ল'ব। এইটো কথাৰ কোনো অৰ্থ নাই। সেইকাৰণে নিৰ্বাচন হ'ব 26 চনৰ এপ্ৰিলত, 25 চনৰ নৱেম্বৰত সিদ্ধান্ত লোৱাৰ কথা কৈছে, যাতে আৱেগ সৃষ্টি কৰি মানুহৰ পৰা ভোট ল'ব পাৰে। গতিকে মই যোৱাকালি যিটো ঘটনা সংঘটিত হ'ল, বৰ্বৰোচিত যিটো ঘটনা, ইয়াৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যিসকল পুলিচ বা পুলিচ অধীক্ষককে ধৰি SP-কে ধৰি যিসকল ইয়াৰ কাৰণে জগৰীয়া, তেওঁলোকৰ বিৰুদ্ধে শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। SP-ক তাৰ পৰা শাস্তিমূলকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, বদলীকৰণ কৰিব লাগে আৰু শাস্তি ব্যৱস্থা হ'ব লাগে। আৰু
এই গণতান্ত্ৰিক সংগ্ৰামৰ প্ৰতি তেওঁলোকৰ যিটো ভয় ভাবুকি আৰু দমনমূলক নীতিৰে কৰা তেওঁলোকৰ যিটো পদক্ষেপ সেই পদক্ষেপ বন্ধ কৰি ছটা জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টোক এটা তেওঁলোকৰ অধিকাৰৰ এটা বিষয় হিচাপে ন্যায্য প্ৰাপ্তিৰ বিষয় হিচাপে গণ্য কৰি যাতে অসম চৰকাৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে তেওঁলোকে যাতে বিবেচনা কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।